পাইছে তো যেটো ইঞ্জিন আমাৰ 7.5 Pro তো ইঞ্জিনটো 12 HP হয় আৰু অল্টাৰনেটটো 7.5 kVA তো ইয়াৰ যেটো প্ৰবলেম হৈছিলে ইঞ্জিনৰ মাজত পুৰা ইঞ্জিন লক হৈ গ'ল বাহ বাপ্পা টানো ইঞ্জিন লক হৈ গ'ল কিয়নো মবিলৰ প্ৰবলেম আছিলে নহ'লে পাম্পত কিবা মবিলৰ পাম্পৰ প্ৰবলেম আছিলে কি নাজানো কিন্তু ইঞ্জিনটো পুৰা ব্লক হৈ গ'ল ফাইলটো নকৰা হৈ থাকিলে তো এতিয়া ইঞ্জিনৰ হেড খুলিছোঁ হেড খুলি ইয়াৰ ৰিং পিষ্টনবিলাক লাইনাৰবিলাক চাব লাগিব কানেক্টিংবিলাক ঠিক আছে নাই যদি ব্ৰেণ্ড হৈ গ'ল বা ভাগি টুকুৰা হৈ গ'ল তেতিয়া নতুন লগাব লাগিব তো গতিকে হেডটো খুলি চাইছোঁ হেডটো খোলাৰ পিছত গম পোৱা হ'ব বাপ্পা ৰাম্পা টান এটা ঢিলা হৈ গ'ল বাৰু এটা ঢিলা হৈ গ'ল এইটো খুলিব পৰা নাই খোল খাইছে কিন্তু হেডৰ পুৰা জাম দিয়া আছিলেতো সেইকাৰণে পুৰা খুলটোৱে দিগদাৰ হৈ গৈছে তো ইয়াৰ বাকীবিলাক নজেল পাম্পবিলাক ঠিকে আছে মেইন ইয়াৰ হেডৰ প্ৰব্লেম হৈ গ'ল হেডৰ প্ৰব্লেম কাৰণে তো ফায়াৰ হিলটো নকৰা হৈ থাকিলে পিষ্টন পিছত জাম হৈ গ'ল নহয় পিষ্টন ভাঙি গ'ল নহয় লাইনাৰ কিবা হৈছে কানেক্টিঙৰ ভিতৰত তো চাম এতিয়া খুলি পেলাই তাৰপিছত গম পোৱা হ'ব ইয়াৰ মেইন বেমাৰটো কি ঠিক আছে তো